नाम डिम्पी আৰু মোৰ নাম সিম্পি and we we are the Talents twins. So আজি আপোনালোকে টাইটেল চাই গম পাইছে চাগে ভিডিওটো কিহৰ ওপৰত yes আমি ৰিসেন্টলি আমি শুট এটা কৰিছিলো তাৰে আজি বিহাইন্ড দ্য সিনস আপোনালোকক দেখাব গৈ আছো yes আপোনালোকে ঠিকই গেছ কৰিছে ওৰে ৰাতি যেটো আমাৰ ফাৰ্স্ট প্ৰফেশনাল ওয়ার্ক সো ফার্স্ট অফ অল আমি অবিশ্বতী বেজবৰাবাক বহুত বহুত ধন্যবাদ জনাইছো যেহেতু এটা আমাৰ ফাৰ্স্ট প্ৰফেশনাল ওয়ার্ক এজ এ কোৰিওগ্ৰাফাৰ along with আৰহি বেজবৰুৱা আৰু আপোনালোকে যদি ইতিয়ালৈকে ওৰে ৰাতি যদি ভিডিওটো চোৱা নাই তেন্তে ভিডিওটো লিংক মই তলত দি দিম আৰু আপোনালোকে অবিশ্বতী বেজবৰুৱাৰ পেজত গৈ আপোনালোকে চাব পাৰে ভিডিও লিংকটো তাতে দিয়া আছে ওৰে ৰাতি সং যেটো composed and sung by অবিশ্বতী বেজবৰুৱা which is a dedication to the transgender community all over the world খুবেই ধুনীয়া গান আপোনালোকে নিশ্চয় বেছি চাব ধুনীয়া চাবৰ আমাক জনাব তেন্তে আজি ভিডিওটো আমি বেছি পলম নকৰো তেন্তে আমি ষ্টাৰ্ট কৰো আহক তাৰ আগতে ভিডিওটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটোলে আৰু তলত বেল নটিফিকেশনটো অন কৰি থব যাতে আগলৈ যিবোৰ ভিডিও আহে আপোনালোকে নটিফিকেশন পাই থাকে তেন্তে আমি সোনকালে ষ্টাৰ্ট কৰো আহক Okay, so আজি মোৰ ফাৰ্ষ্ট ৰিহাৰ্চেল আছে হে এক্সাইটেড অবিশ্বতী বা লগত অলৰেডি আমি কোৰিওগ্ৰাফ কৰিছোঁ ডান্সটো এতিয়া বায়ে তাই চাব বায়ে অলৰেডি চাইছে ভিডিঅ'টো কিন্তু আমি অলপ চেঞ্জ কৰিম বুলি ভাবিছোঁ আৰু চিম্পি আহিছে তাই একচুৱেলি তাৰ অফিচত আছে তাই তাৰ পৰা বাহিৰে আহি যাব যোৱাকালি তাৰ দিনাখন একচুৱেলি প্ৰি প্ৰডাকশ্যন মিট আছিলে মই যাব নোৱাৰিলোঁ বিকজ মোৰ এক্সাম চলি আছে আৰু কি একচুৱেলি আমি ভিডিঅ'টোৰ কাৰণে আমি কি প্লেন কৰিছিলোঁ ড্ৰেছ পিন্ধিবলৈ আৰু কি পিন্ধিলোঁ আমি যিটো আপোনালোকে অলৰেডি চালে চ' সেইখিনি মই দেখুৱাম কি পিন্ধা প্লেন কৰিছিলোঁ সেইটো আপোনাক দেখুৱাম আজি লৈ যাম একচুৱেলি বায়ে লৈ যাব কৈছে চ' মই ৰেডি হৈ গ'লোঁ এতিয়া আপোনাক দেখুৱাম কি ড্ৰেছ মই লৈ গৈছোঁ আমি কি ডিচাইড কৰিছিলোঁ একচুৱেলি আৰু কি পিন্ধিলোঁ চ' ফাৰ্ষ্ট একচুৱেলি বায়ে আমাক কৈছিলে পাৰ্পল কিবা কালাৰ ল'বলৈ আমিতো বেকগ্ৰাউণ্ডৰ কথাটো আমিতো দেখা নাই বাট বায়ে কৈছে কি বেকগ্ৰাউণ্ডটো মেবি য়েল্ল' হ'ব চাগে চ' সেইকাৰণে ভাইব্ৰেণ্ট কালাৰ ল'ব দিছিলে ত' বায়ে এইটো কথা কৈছে আপোনালোকেতো বহুত বেছি মানে এইটো কথা সুধিছিলে ক'ৰ পৰা কিনিছিলোঁ আজিঅ'ৰ পৰা কিনিছিলোঁ একচুৱেলি এইটো এটা আছে ব্লেক এইটো লাইক ট্ৰান্সপাৰেণ্ট স্কাৰ্ট নিচিনা চ' এইটো কথাও কৈছে বাই ধুতি পেণ্টৰ কথা কৈছে চ' এইটো আমি পিন্ধিছিলোঁ আমাৰ আপোনাৰ ছদা খাৰাত পিন্ধিছিলোঁ চ' এইটো ধুতি পেণ্ট ত' এইটো কথাও কৈছে চ' মই বাছত উঠিলোঁ লকডাউনৰ পিছত মানে 8 মান্থছৰ পিছত আমি বাছত উঠিছোঁ চ' এতিয়া আমি গৈ আছোঁ গীতানগৰত তাক লগ কৰিম একচুৱেলি গীতাৰ লোকেশ্যন চেঞ্জ হৈছে গীতানগৰত বাৰজনৰ ভাগ আছে তাক লগ কৰিম আপোনালোকক দেখুৱাই যাম কি হ'ব তাত ইয়াত পালোহি আজি ছেকেণ্ড ডে হয় প্ৰেক্টিছৰ যোৱাকালিও কৰিলোঁ আমি আজি আকৌ আছে আজি অলপ আপোনালোকক দেখুৱাম আমি কেনেকৈ প্ৰেক্টিছ কৰিছোঁ বাকো দেখুৱাম বাকো বাৰ লগত পাৰিলে অলপ কথা পাতিম আৰু ট্ৰাই কৰিম ফাইনেলি আজি আমাৰ শ্বুট ডে 15th of December আৰু আমি ৰেডি হ'ব লৈছোঁ একচুৱেলি অবিশ্বতী বাই আমাক বহুত মিনিমেল মেকআপ হ'ব দিছে চ' মেকআপটো আমি নিজে কৰিছোঁ সেইকাৰণে আৰু এতিয়া আমি এতিয়া ষ্টাৰ্ট কৰিম বাকীখিনি আপোনালোকক দেখুৱাই যাম দিনটো কেনেকুৱা যাব কি হ'ব আজি দেখুৱাই গৈ থাকিম আপোনালোকক চ' আমি ৰেডি হৈ গ'লোঁ আমাৰ আহি আছে গাড়ী তেওঁলোকে পঠাইছে আমি এতিয়া যাব লৈছোঁ আমি একচুৱেলি আমাৰ হেয়াৰটো এনেকুৱা অলপ অড লাগিছে দেখিবলৈ আমাক বাট ঠিক আছে মানে হৈ যাব আৰু তাত গৈ ড্ৰেছ আপ কৰিম আৰু আমাৰ তলত আমি যোনটো টপ পিন্ধিম সেইটো পিন্ধি লৈছোঁ একচুৱেলি আমাৰ এইটো অল্টাৰনেট হয় এইটো দিগদাৰ হ'ব চ' এতিয়া আমি তাত গৈ এতিয়া ফাৰ্ষ্ট টাইম আমি শ্বুট এনেকৈ ছেটত আমি ফাৰ্ষ্ট টাইম এবাৰ কৰিম চ' আমি গম নাপাওঁ তাত কৰিব পাৰিম নে নোৱাৰিম তথাপি ট্ৰাই কৰিম আমি ভিডিঅ' কৰিবলৈ আমি যিমানখিনি পাৰোঁ ট্ৰাই কৰিম দেখুৱাবলৈ চ' আমি তাত লগ পাম অ'কে ষ্টে টিউন আমাৰ লাইকে এতিয়া ষ্টাৰ্ট হ'ব বস্তুবোৰ আহি গৈছে আমাৰ শ্বুটটো ইয়াতে হ'ব য়েল্ল' বেকগ্ৰাউণ্ড লোৱা হৈছে এবাৰ চাওঁ ওচৰৰ পৰা গৈ দেখুৱাওঁ আপোনালোককো কেনেকুৱা হয় আহিলে আমি
আমি ৰেডি হৈ আছোঁ হেল্ল' বা চ' ইয়া অভিশ্ৰুতি বা আজি আমি শ্বুট কৰি আছোঁ ফৰ মাই মিউজিক ভিডিঅ' ওৰে ৰাতি এণ্ড very excited. And today we are shooting the performing sequence. We are very excited. Our Dipti Singh is today. So, खूब भालके थे practice करी ऐसे and they've been very committed to this project. So thank you very much, Dipti Singh. Thank you so much for giving us this opportunity. Thank you. Absolutely, my pleasure. Aru apnaloke nishchoy sabo. Yes. And let's rock and roll. Yay! Thank you. আমি এতিয়া আমাৰ ফাৰ্ষ্ট টেককেইটা হৈ গ'ল এইটো ড্ৰেছত আমি ড্ৰেছকেইটা চেঞ্জ কৰি অলৰেডি আমাৰ 8টা বাজিছে ন আমি ৰাতিপুৱাই অহা 12টা বজাত নে 12:30 বজাত আহিছিলোঁ ভালকৈ হৈ গ'ল চব এতিয়া বাকীখিনি আছে বেছি নাই এনেকৈতো বেছি নাই কিন্তু লেটছ চি সোনকালে হৈ যায় আৰু উই আৰ ৰিয়েলি হেপ্পী আমিতো বহুত হেপ্পী বাকী নাজানো আপোনালোকে কেনেকুৱা দেখে ঠিক আছে আমি আকৌ দেখুৱাম আমাৰ নেক্সট ড্ৰেছটো কেনেকুৱা হ'ব টাইম লাগিব কি হয় আপোনালোকক দেখুৱাই দিওঁ চ' আজি আমাৰ লগত আছে বৈদেশ্ৰী দা আমি চবেই চিনি পাওঁ তেওঁক ভালকৈ তেওঁক ইমান ধুনীয়া মেকআপ কৰে চ' বৈদেশ্ৰী দা কেনেকুৱা লাগিলে আজি আমাৰ লগত এনেই অলপ লগ পাই বা কাম কৰি বা কেনেকুৱা লাগিলে আপোনাৰ খুব ভাল লাগিলে আৰু অভিশ্ৰুতি বেজবৰুৱাৰ এটা গানৰ শ্বুটিঙত মই ডিম্পি আৰু চিম্পিক লগ পালোঁ তেওঁলোকৰ এটা ইউটিউব চেনেল আছে তো মই ফ'ল' কৰি থাকোঁ তেওঁলোকক আকৌ ইনচিডেণ্ট মই ভবা নাছিলোঁ অভিশ্ৰুতিয়ে গানটোত মানে মোক মেকআপ আৰ্টিষ্ট হিচাপে ল'লে আৰু ইনচিডেণ্টলি দুয়োগৰাকীক লগ পাই গ'লোঁ খুব ভাল লাগিলে দুয়োগৰাকী ইমান মৰম লগা ইমান ফ্ৰেণ্ডলি হয় আৰু লগতে খুব ধুনীয়া নাচে ইমান ধুনীয়া তেওঁলোকৰ মানে নাচ মই খুব আপ্লুত হৈছোঁ তেওঁলোকৰ এই নাচ চাই পিনে আৰু অতি শীঘ্ৰে অভিশ্ৰুতি ভিডিঅ' তেওঁলোকৰ ৰিলিজ হ'ব তো আপোনালোকে মৰম চেনেল দিব লগতে তেওঁলোকৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কৰিব কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ বৈদেশ্ৰী দা আমাৰো বহুত বেছি ভাল লাগিলে আপোনাৰ লগ পাই পিনে থেংক ইউ ছ' মাছ আকৌ যাতে আগলৈ লগ পাম বুলি আশা কৰিলোঁ এনেকৈ থেংক ইউ চ' আমাৰ লগত আজি আৰু এজন মেকআপ আৰ্টিষ্ট আছে তেওঁ আজি 18 years হৈ গ'ল তেওঁ আজি এই লাইনটোত আছে আৰু আমি আছে তেওঁ ইণ্ডাষ্ট্ৰীত সেয়া হ'ল গৌতম দা আমি আজি ফাৰ্ষ্ট টাইম তেওঁক লগ পালোঁ আৰু তেওঁ আমাৰ মেকআপ আজি আমাক ধুনীয়াকৈ কৰি দিলে তেওঁ আমাক বহুতখিনি হেল্প কৰিলে তাৰ বাবে থেংক ইউ ক'ব বিচাৰিছোঁ গৌতম দা আপুনি কিবা ক'ব বিচাৰিবনে অনন্য অভিজ্ঞতা খুব সুন্দৰ কনচেপ্ট লৈ এটা গান হৈছে আৰু অভিশ্ৰুতি কণ্ঠত গানটো প্ৰয়োজন গানটো কৰাৰ লগতে পাহৰিব নোৱাৰা স্মৃতি হিচাপে থাকি যাব মানে
দুইজনেই চিম্পি ডিম্পি আৰু ভাবিব পৰা নাছিলোঁ সিহঁতক লগ পাম বুলি মোক আগতে কোৱা নাছিলে আজি হঠাতে আহি ওলালে গানটোৰ এটা অংশ হিচাপে ওলাব আৰু ইমান ধুনীয়াকৈ কামখিনি কৰিছে মই মেকআপ কৰি খুবেই সুখী এইকাৰণে সিহঁতে মোৰ মেকআপটো ধুনীয়াকৈ মানে কেৰি কৰিছে গানটোৰ লগত লৈ গৈছে আগবঢ়াই দুয়োৰে মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ থেংক ইউ ছ' মাছ গৌতম দা